আজি ঝালমুড়ি বনাই খালোঁ। আজি ঝালমুড়ি বনাই খাম ভাবিছোঁ, সেইবাবে এনেদৰে মটৰ লৈ লৈছোঁ আৰু ইফালে পিঁয়াজ, বিলাহী, জলকীয়া আদি কাটি ল'ম। আজি মোৰ কেমেৰামেন মানে ভিডিঅ' আজি ভণ্টিয়ে কৰি দিছে। দেখিছেনে, ইফালে মই পিঁয়াজ কাটি হ'লেই আৰু তাৰপিছত আকৌ মই বিলাহী কাটি দিছোঁ। নিশ্চয় দেখিছে, আপোনালোকো যদি খায় তেন্তে সৰু সৰুকৈ কাটি দিব। মই সৰু সৰুকৈ কাটিছোঁ। এতিয়া এনেদৰে মুড়ি মিলাই দিছোঁ, তাত মিঠাতেল ঢালি দিছোঁ আৰু ইয়াত নিমখ, তাৰপিছত ৰেড চিলি ইত্যাদি ঢালি হোৱাৰ পিছত এনেদৰে মিলাই দিছোঁ ভালদৰে, যাতে ঝালমুড়িখিনি খাবলৈ সোৱাদ হয়। ৰেড চিলিৰ পৰিমাণটো অলপ বেছিকৈ দিব, যাতে ঝালমুড়িখিনি অলপ ৰং হৈ যায়। দেখিছে নহয়, মোৰো এনেদৰে ঝালমুড়ি হৈ গ'ল বনাই। এতিয়া খাবলৈ লৈছোঁ। পিছে ঝালমুড়িখিনি মই তিতা চাহৰ লগত খাইছোঁ, খাই ভাল লাগে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। আজিৰ ভিডিঅ'টো মোৰ ইয়াতে সামৰিছোঁ। অন্য এটি ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।